আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। এই আপ্তবাক্যশাৰী প্ৰমাণিত হৈছে বোকাখাটৰ শ্বহীদ কমলামিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ ক্ষেত্ৰত। অত্যাধুনিক সা সৰঞ্জাম ICU কক্ষ, এক্স-ৰে কক্ষ আদি আছে যদিও নাই বিশেষজ্ঞ চিকিৎসক, যাৰ বাবে পৰিত্যক্ত হৈ ৰৈছে সকলো সামগ্ৰী। চিকিৎসালয়খনত নাই স্ত্ৰীৰোগ বিশেষজ্ঞ, নাই মেডিচিন বিশেষজ্ঞ, নাই কোনো ৰেডিঅ'লজিষ্ট, যাৰ ফলত প্ৰসূতিৰ পৰা আৰম্ভ কৰি দুৰ্ঘটনাত পতিত লোক আৰু আন ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলৈ হয় যোৰহাট, গোলাঘাট নতুবা গুৱাহাটীলৈ। এই কথা অকপতে স্বীকাৰ কৰিছে চিকিৎসালয়খনৰ অধীক্ষক ডাক্তৰ বটিলাল দেউৰীয়ে। চিকিৎসালয়খনৰ দুৰৱস্থাৰ ফল ভুগিছে এতিয়া বোকাখাটবাসীয়ে। ডক্টৰ হিচাপে আমাৰ এতিয়া মুঠতে 11জন ডক্টৰ আছে। তাৰে 2জনটো প্ৰশাসনিক বিভাগতে থাকে, ছুপাৰিনটেণ্ডেণ্ট আৰু ডেপুটি ছুপাৰিনটেণ্ডেণ্ট, আৰু বাকী 9জনে মানে চোৱা চিতা কৰে। তাৰ ভিতৰত মানে মাত্ৰ 2জন মানে শিশু বিশেষজ্ঞ আছে, আৰু বাকীখিনি প্ৰায় মানে স্পেচিয়েলিষ্ট হিচাপে বাকী কোনো নাই, ডক্টৰ নাই, মেডিচিনৰ নাই, চাৰ্জাৰী নাই, গাইনীৰ নাই, এনাস্থেচিয়াৰ নাই, ৰেডিঅ'লজিৰ নাই, পেথলজিৰ নাই, আইৰ নাই, এনেকৈ মানে অসুবিধাত অভাৱত মানে পৰিণত হৈ আছে। কেনেকৈ আচলতে আপোনালোকে ৰোগীসকলক চোৱা চিতা কৰি আছে যদি এক্সপাৰ্ট নাই? হয়, আমি ৰোগীসকলক এটা মানে ডিউটি ৰোষ্টাৰ হিচাপে মানে বনাই লৈ এনে হস্পিটেলখন পৰিচালনা কৰি থাকোঁ, আৰু যৎপৰোনাস্তি চেষ্টাৰে আমি যিমান পাৰোঁ আমাৰ বোকাখাটবাসী ৰাইজক যিহেতু আমি বঞ্চিত কৰিব নোৱাৰোঁ, আৰু তেখেতসকলক সেৱাৰ মানে অভাৱত পৰি বা বিপদত পৰিহে হস্পিটেললৈ আহে, সেইমতে আমি কিছুমান ডক্টৰ মানে অলপ ডেডিকেটলি মানে তেওঁলোকৰ ডিউটিবিলাক দিবলৈ কৈছোঁ। মোৰ ৰিকুৱেষ্ট কৰি মই সকলোকে মিলাই দিছোঁ সময়টো। 24/7 আমি মানে গোটেই হস্পিটেলটো চলাবলৈ চেষ্টা কৰি আছোঁ। বৰ্তমান মানে যেনে তেনে চলি আছে, আৰু বাকী যিবোৰ মানে অসুবিধা বা অন্য এক্সিডেণ্ট কেছ বা গাইনীৰ মানে ব্ৰিজ প্ৰেজেণ্টেশ্যন বা অন্য অসুবিধা জাতীয় যদি ৰোগ আহে, তেতিয়া আমি 2-এটা কেছ আমি যোৰহাটলৈ বা গোলাঘাটলৈ ৰেফাৰ কৰিব লগা হয়।